ধৰ্মীয় সংখ্যালঘুক কোনে শোষণ কৰিছে উত্তৰ দিব অগপ সভাপতি অতুল বৰাই। কংগ্ৰেছে সদায় ধৰ্মীয় সংখ্যালঘুসকলক আচলতে শোষণ কৰিয়ে আহিছে। তেওঁলোকক ভোটৰ স্বাৰ্থত লগত লৈছে আৰু শোষণ কৰি আহিছে। ধৰ্মীয় সংখ্যালঘুৰ আব্বা আম্মা কোন? ধৰ্মীয় সংখ্যালঘুৱেও কংগ্ৰেছক আব্বা আম্মা নিচিনাকৈ গণ্য কৰি আহিছে। আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ হৈ প্ৰাৰ্থিত্ব বিচাৰি ৰাজীৱ ভৱনত এতিয়া উখল মাখল পৰিৱেশ। প্ৰাৰ্থিত্ব বিচাৰি ধৰ্মীয় সংখ্যালঘু নেতাৰ দীঘলীয়া শাৰী। এনে পৰিৱেশ দেখি কংগ্ৰেছক পোনপটীয়াকৈ আক্ৰমণ অগপ সভাপতি অতুল বৰাৰ। আনহাতে নিৰ্বাচনলৈ বুলি কংগ্ৰেছে প্ৰস্তুত কৰিব বৰ অসম শীৰ্ষক থিম ছং। কিন্তু কংগ্ৰেছৰ এই পৰিকল্পনাক সমালোচনা অতুল বৰাৰ। অতুল বৰাৰ কটাক্ষ, বৰ অসমক ভাগ কৰা কংগ্ৰেছে কি বৰ অসম গঢ়িব? বৰ অসম কংগ্ৰেছে কেনেকৈ গঢ়িব? কংগ্ৰেছেতো সৰু অসমখন গঢ়িয়ে থৈ গৈছে। কাৰণ এতিয়া নাগালেণ্ড, মিজোৰাম, এই গোটেই আমাৰ অৰুণাচল, এইবিলাকতো আমাৰে অংগ আছিল। একোখন জিলা আছিল। তে কংগ্ৰেছে ক্ষমতাত অহাৰ পাছত সেই বৰ অসমখন সৰুহে কৰি পেলালে। আৰু সেই সৰু অসমখনক এতিয়া কংগ্ৰেছে বৰ অসম কৰিব, আৰু সেইটো এটা গছত গৰু উঠা কথা। আনহাতে নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দল অসম গণ পৰিষদে বৃহস্পতিবাৰে আমবাৰীত অনুষ্ঠিত কৰিব বৰ্ধিত কাৰ্যনিৰ্বাহক। কেন্দ্ৰীয় সমিতিৰ লগতে জিলা পৰ্যায়ৰ সম্পাদকৰ উপস্থিতিত অগপ নেতৃত্বই ল'ব জিলাভিত্তিক ৰিপৰ্ট কাৰ্ড। কিন্তু দিন চমু চাপি আহিলেও এতিয়াই অগপই ৰাজহুৱা নকৰে কি সমষ্টি বিচাৰিব। চিট শ্বেয়াৰিঙৰ কথাটো যিহেতু এতিয়ালৈকে এই সম্পৰ্কত কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই, সেই সম্পৰ্কত আজিৰ দিনটোত ক'ব পৰা নাযায়। কিন্তু জয়ৰ সম্ভাৱনা থকা সমষ্টি বিচৰাটো খাটাং। তেনেধৰণে একো নকওঁ। আমি অলপ ছাৰ্ভেও কৰি আছোঁ। দলৰ ফালৰ পৰাও এইখিনি অলপ ভালকৈ পৰ্যবেক্ষণ কৰি থকা হৈছে। বেলেগ গ্ৰুপ দি এইখিনি কৰাই আছোঁ। গতিকে য'তেই আমাৰ উইনিং পচিবিলিটিটো থাকিব, সেইবিলাক সমষ্টিৰ কথাই আমি ভাবিম। অগপই ৰাজহুৱা নকৰিলেও সূত্ৰ অনুসৰি 15টা জয়ী নিশ্চিত সমষ্টি বিচাৰিব অগপই। ইয়াৰ ভিতৰত কলিয়াবৰ বোকাখাট, দেৰগাঁও টিয়ক, চাবুৱা লাহোৱাল, তেজপুৰ, ৰঙানদী, ৰহা, ডিমৰীয়া, মধ্য গুৱাহাটী, অভয়াপুৰী, চিপাঝাৰ, বজালী আৰু বঙাইগাঁও বিচাৰিব অসম গণ পৰিষদে। এতিয়া সময়ে ক'ব বিজেপিয়ে কিমান সঁহাৰি জনাব এই তালিকাৰ প্ৰতি। কিন্তু বিজেপিৰ চকু আকৌ অগপৰ দখলত থকা দুই এটা সমষ্টি আজুৰি অনাহে। কেমেৰা পাৰ্চন প্ৰাণজিতৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।